আজি আমাৰ মনত পৰিছে সেই দিনটোলৈকে যিদিনাখনে শেখৰজ্যোতি গোস্বামী গুৱাহাটীলৈ আহি সংবাদ মাধ্যমৰ আগত ঘৰিয়ালৰ চকুপানী টুকিছিল। তেতিয়াও মোক এৰি নিদিলে দাদাই, চবেই এৰি দিলে, দাদাই মোক তেতিয়া এৰি দিয়া নাই, মৰি পেলাও এৰি দিয়া নাই। আজি আমাৰ মনত পৰিছে সেই দিনটোলৈকে যিদিনাখনে অমৃতপ্ৰভা মহন্তই একো নজনা আজলি ছোৱালীৰ নিচিনা মানে কৰি আছে। সন্দীপন দা যে সন্দীপন দা CPR দি আছিল, মানে চিটুৱেশ্যন এটা হৈছে ক্ৰিয়েট, মানে তাতে মানে কেনেকুৱা লাগিব আপুনি ভাবকচোন। আজি আমাৰ মনত পৰিছে সেই দিনটোলৈকে যিদিনাখনে নিজৰ প্ৰেয়সীয়ে হোৱাটছএপত লিখি দিয়া সেই অসমীয়া চিঠিখন সিদ্ধাৰ্থ শৰ্মাই নিজৰ ফেচবুকত দি বুজাব বিচাৰিছে যে তেওঁ নিৰ্দোষী। আজি আমাৰ মনত পৰিছে সেই দিনটোলৈকে যিদিনাখনে ছিংগাপুৰৰ পৰা জুবিন দাৰ মৃতদেহ পঠিয়াই দিয়া হৈছিল গুৱাহাটীলৈ, আৰু সেইদিনাখনে তাত উপস্থিত থকা শ্যামকানু মহন্তৰ সেই কন্দা অভিনয়লৈকে। কেনেকৈ পাৰে আপোনালোকে বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব ম্ৰিয়মান অৱস্থাত আছোঁ। যি জুবিন গাৰ্গ অসমৰ কাৰণে সকলো আছিল, সম্পদ সম্পত্তি সকলো আছিল, সেইগৰাকী জুবিন গাৰ্গৰ শুৱাই বাই থকা এই মানুহকেইজনে কেনেকৈ খুলি খাব পাৰে, কেনেকৈ খাই শেষ কৰি পেলাব পাৰে, তাৰ জ্বলন্ত উদাহৰণ এই চাৰিজন ব্যক্তি বা এই বাকী যিকেইজন অভিযুক্ত আছিল, এই 6-7 অভিযুক্ত। আজিতো সকলো জল পট হৈ গ'ল। আপোনালোক চাৰিওজনৰ ওপৰতে আজি হত্যাৰ অভিযোগ, হত্যাৰ গোচৰ। 19 ছেপ্টেম্বৰ 2025 পৰা 12 ডিচেম্বৰ 2025 এই 85টা দিন, জুবিনদাবিহীন 85টা দিন অসমীয়াই কেনেকৈ কটাইছে সেয়া হয়তো বাহিৰৰ মানুহে অনুমান কৰিব নোৱাৰিব। জুবিন গাৰ্গ অসমৰ কাৰণে কি আছিল সেয়া আজিও শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। জাষ্টিছ ফৰ জুবিন গাৰ্গে আজিৰ তাৰিখত গৈ 6.5 মিলিয়নৰ ঘৰত ভৰি দিছে। এতিয়াও আমি যুঁজি আছোঁ, জাষ্টিছ। আজি অৱশেষত এটা এখোজ আগবাঢ়িছে যে চাৰ্জশ্বিট দাখিল কৰা হৈছে আদালতত, আৰু এতিয়া ন্যায়িক যুঁজখন আৰম্ভ হ'ব, আৰু ইয়াৰ কাৰণেও ধৈৰ্য লাগিব। এতিয়াও কিন্তু সকলো এক হৈ থকাটো অতি প্ৰয়োজন, কাৰণ এই যিকেইটা মূল কালপ্ৰিট তেওঁলোকে শাস্তি পাবই লাগিব। যিকেইজন কালপ্ৰিটে এনেকুৱাকৈ অভিনয় কৰিলে যে অসমৰ মানুহ যেন বুৰ্বক তেওঁলোকে ভাবিলে, কিন্তু আজিতো সকলো ওলাই পৰিলে। আমি সকলোৱে সজোৰে ডিমাণ্ড কৰিব লাগিব যে এই কালপ্ৰিটকেইটাত কঠোৰতকৈ কঠোৰ শাস্তি হওক, যাতে জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰিব পাৰে, যাতে অসমীয়াই শান্তি লাভ কৰিব পাৰে। ছিংগাপুৰত যোৱাৰ পৰা, য়ট পাৰ্টিৰ পৰা পানীত পৰি জুবিন গাৰ্গৰ কি হৈছিলে কি নহৈছিলে, শেষ উশাহলৈকে জুবিন গাৰ্গ কেনেকৈ আছিলে, প্ৰতিটো কথা অসমীয়াই জানিব লাগিব। তাৰ কাৰণে অসমীয়াই সদায় ধৈৰ্যৰে বাট চাব আৰু ন্যায়ৰ বাবে যুঁজি থাকিব লাগিব। অৱশ্যে এতিয়াও এখন চাৰ্জশ্বিট আহিবলৈ বাকী আছে, সেয়া হৈছে ছিংগাপুৰ আৰক্ষীৰ চাৰ্জশ্বিট। তাতো হয়তো এনেকুৱা বহু বিস্ফোৰক কথাই থাকিব। কি হৈছিলে ছিংগাপুৰত যোৱাৰ পৰা, তাত য়ট পাৰ্টি কৰাৰ পৰা, তাত যি প্ৰগ্ৰেমত তেওঁ অংশ লৈছিলে, তাৰ পৰা